নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, তোমালোকে কেনেকৈ আছা? আশা কৰো আল্লাহৰ কৃপাত, ঈশ্বৰৰ কৃপাত সকলো বিৰাট ভালে। সো বন্ধুসকল, আকৌ তোমালোকৰ মই যেহেতু কোল্ড ওয়াৰ পঢ়াই আছিলো, তোমালোকক শীতল যুদ্ধ পঢ়াই আছিলো। সো শীতল যুদ্ধত আমি আলোচনা কৰা বিষয়খিনি তোমালোকে গমেই পাইছা। আজি হ'ব দ্বিতীয় পাৰ্ট। যদি প্ৰথম পাৰ্টটো চোৱা নাই আগতে সেই পাৰ্টটো চাই লোৱা, নহলে শীতল যুদ্ধ মাইণ্ডত নাহে। সো বন্ধুসকল, মই অলপমান কুইক ৰিভিজন কৰাই দিছো তোমালোকক। শীতল যুদ্ধ কাৰ কাৰ মাজত হৈছিলে? USA আৰু USSRৰ মাজত। কিয় সেইটো এটা শীতল যুদ্ধ এটা বাস্তৱ যুদ্ধ আছিলে নে নাছিলে? এইটো এটা মাত্ৰ সন্দেহ আৰু মানে হেঁচা হেঁচি ঠেলা ঠেলিৰ মাজতে হোৱা এটা সংশয়ৰ মাজত হোৱা যুদ্ধ। ডাইৰেক্টলি যুদ্ধ কৰিব পৰা নাছিলে, এটাই আনটোৰ ওপৰত হেঁচা দিছিলে ইনডাইৰেক্টলি, হয়নে নহয়? কাৰণ কিয়? কাৰণ দুয়োটাৰ হাতত অধিকাৰী হৈ পৰিছিলে দুয়োটাই কি? পাৰমাণৱিক অস্ত্ৰৰ। যদি এইটোৱে ইয়াৰ ওপৰত আক্ৰমণ কৰে তেন্তে বেলেগটোৱে ইয়াৰ ওপৰত আক্ৰমণ কৰিব, সেইটো এটা ভয় আছিলে। যদি ইজনে ইজনৰ ওপৰত আক্ৰমণ কৰে ইজনেও ইজনৰ ওপৰত আক্ৰমণ কৰিব, সেইবাবে কোনেও কাৰো ওপৰত আক্ৰমণ কৰা নাই আৰু ইনডাইৰেক্টলি তেওঁলোকে কোল্ড ওয়াৰ চলাই গৈছিলে। সো এইখিনি আলোচনা কৰা হৈছিলে। ইয়াৰ পিছত দেখা গৈছিলে যে কি হৈছিলে, আমি আলোচনা কৰিছিলো শীতল যুদ্ধৰ মেইন কাৰণসমূহ, হয়নে নহয়? মেইন 4টা কাৰণ তোমালোকক পঢ়াই দিছিলো। মেইন ৰিজনটো হৈছিলে আদৰ্শক লৈ, দুয়োটাৰ আদৰ্শ বেলেগ বেলেগ, এটাৰ পুঁজিবাদী এটাৰ সমাজবাদী, হয়নে নহয়? ইয়াৰ পিছত বিশ্বত আধিপত্য বিস্তাৰ কৰা, ই চাই মই বিশ্বত আধিপত্য বিস্তাৰ কৰিম, সি চাই মই আধিপত্য বিস্তাৰ কৰিম। গতিকে দুয়োটাৰ আধিপত্য বিস্তাৰক লৈও কি হৈছিলে? শীতল যুদ্ধখন চলিছিলে। ইয়াৰ পিছত আমি আলোচনা কৰিছিলো যে সৰু সৰু দেশসমূহৰ কিয় প্ৰয়োজন আছিলে, USA অথবা USSRৰ সৰু সৰু দেশৰ প্ৰয়োজন কিয় আছিলে আৰু সৰু সৰু দেশবিলাকৰ প্ৰয়োজন ডাঙৰ ডাঙৰ দেশৰ কিয় আছিলে। সো এইকেইটা টপিক অলৰেডি আলোচনা কৰা হ'ল, যদি চোৱা নাই সেইটো চাই আহিবা। আজি আমি আলোচনা কৰিম যে শীতল যুদ্ধত দুটা শিবিৰত যোগদান কৰা দেশসমূহ কি কি আৰু কিবা এটা সংগঠনৰ সৃষ্টি কৰিছিলে, সেই সংগঠনবিলাক কি কি, ঠিক আছে? সো এইটো চাই লোৱা যে আমাৰ যিটো USA আমি জানো এতিয়া বহুত ভয়ানক, বহুত চালাক, বহুত চতুৰ, হয়নে নহয়? আমি জানো ই এটা সৰু, ৰাছিয়াৰ তুলনাত বহুত সৰু, কিন্তু পাৱাৰফুল ৰাছিয়াৰ তুলনাত বহুত বেছি, আৰু মাইণ্ডটো বহুত স্পীড চলে। বুজি পাইছা? কাৰ? USAৰ মাইণ্ডটো কি চলে? USAৰ মাইণ্ডটো বিৰাট স্পীড চলে। কিয় স্পীড চলে? কাৰণ এইটো চালাক আৰু চতুৰ। তোমালোকে অৰণ্যত যেতিয়া যোৱা, বাঘটো সৰু, হয়নে নহয়? কিন্তু বাঘে হাতীকো মাৰিব পাৰে। হাতী ইমান এটা ডাঙৰ জন্তু, প্ৰকাণ্ড জন্তু, কিন্তু বাঘে ভয় খায় নেকি? হা, শ্বেৰ হে ও, সেইখিনি। সেইকাৰণে কি হয়, বাঘে কেতিয়াও ভয় নাখায় আৰু বাঘ বহুত ডেঞ্জাৰাছ হয়। সেইকাৰণে USৰ যিটো কেৰেক্টাৰ সেইটো প্ৰায় বাঘৰ নিচিনা। ই আগতীয়াকৈ চিন্তা কৰি ল'ব পাৰে আৰু তাৰ চিকাৰটো ধৰি ল'ব পাৰে। ঠিক তেনেদৰে সি কি কৰিছে, সি এটা সংগঠন বনাই লৈছে, যিটো সংগঠনৰ দ্বাৰা কাক ভয় খুৱাই দিছে? USSRক ভয় খুৱাই দিছে। কেনেকৈ? ই কৈছে যে এতিয়া যদি কোনোবা বাহিৰৰ পৰা আমাক যুদ্ধ কৰে অথবা বাহিৰৰ পৰা কোনোবাই যদি আমাক আক্ৰমণ কৰে, তেতিয়াহ'লে আমি গোটেইখিনি দেশ একলগ হ'ম, একলগ হৈ ইয়াৰ বিৰুদ্ধে কি কৰিম? আমি যুদ্ধ কৰিম। গতিকে সকলো একলগ হৈ যোৱা, মোৰ পক্ষ দিয়া, তোমালোকক পুঁজিবাদী আদৰ্শ শিকাই দিম, তোমালোকৰ ৰাষ্ট্ৰৰ উন্নতি কৰিম, তোমালোকৰ ৰাষ্ট্ৰক যি লাগে অৰ্থৰ পৰা আৰম্ভ কৰি যিখিনি কেঁচা সামগ্ৰী লাগিব, যি বস্তু লাগিব, টকা পইচা লেনদেন সব ধুনীয়াকৈ চলিব তোমালোকৰ লগত, মাত্ৰ মোৰ লগত আহা, চাবা আমি USSRক ভয় খুৱাই দিম, USSRে পলাব আমাৰ ইয়াৰ পৰা। সো এইখিনি কোৱাৰ লগে লগে কেইবাটাও ৰাষ্ট্ৰ কাৰ লগত আহি গ'ল? USAৰ লগত আহি গ'ল, আৰু তেওঁলোকে এটা সংগঠন তৈয়াৰ কৰি ল'লে। কাৰ বিপক্ষে? USSRৰ বিৰুদ্ধে। সেই সংগঠনটোৰ নাম কি দিলে? তেওঁলোকে নেটো বুলি নাম দিলে। বুজি পাইছা? কি নাম দিলে? নেটো। আৰু এই নেটোটো কিমান চনত সৃষ্টি হৈছিলে? 1949 চনত এই কি কৰা হৈছিলে? নেটো বনোৱা হৈছিলে। বুজি পাইছা? নৰ্থ আটলান্টিক ট্ৰেটি অৰ্গেনাইজেশ্যন, ঠিক আছে? এই অৰ্গেনাইজেশ্যনটো বনোৱা হৈছিলে। আৰু ইয়াৰ যিবিলাক সদস্য ৰাষ্ট্ৰ যিবিলাকে নেকি যোগদান কৰিছিলে USAৰ লগত, সেইবিলাক চোৱা কোন কোন আছিলে? বেলজিয়াম, কানাডা, ডেনমাৰ্ক, ফ্ৰান্স, আইচলেণ্ড, ইটালী, লাক্সেমবাৰ্গ, ইয়াৰ পিছত নেদাৰলেণ্ড, নৰৱে, পৰ্তুগাল, ব্ৰিটেইন, মাৰ্কিন যুক্তৰাষ্ট্ৰ, এইকেইটাৰ একলগ হৈ গৈছিলে, হৈ পিনে নেটোৰ সৃষ্টি কৰিছিলে। কাৰ বিপক্ষে? USSRৰ বিৰোধী কৰিবলৈ, হয় নে নহয়? যুদ্ধ কৰিবলৈ। সো ইয়াত তোমালোকৰ কুৱেশ্যন কি উদয় হ'ব পাৰে? ইয়াত উদয় হ'ব পাৰে নেটোৰ ফুল ফৰ্মটো কি? সো এইটো বহুত ইম্পৰ্টেণ্ট। নেটোৰ ফুল ফৰ্ম সোধে, বাকীকেইটা ইমান নোসোধে, কিন্তু নেটোটো প্ৰায় সুধি থকা দেখা যায়। সো এইটো মনত ৰাখিবা তোমালোকে যে নেটো হৈছে নৰ্থ আটলান্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন। আৰু এইটো কেতিয়া বনোৱা হৈছিলে বা এই সংগঠনটো কেতিয়া সৃষ্টি হৈছিলে বুলি ক'লে, এইটো হৈছিলে 1949 চনত। অথবা ইয়াৰ পৰা কুৱেশ্যন হ'ব পাৰে যে নেটোৰ দুখন সদস্য ৰাষ্ট্ৰৰ নাম লিখা।
সো নেটৰ দুখন সদস্য ৰাষ্ট্ৰ বহুত কেইটা আছে তোমালোকে যিকোনো দুটা শিকি ললে হল বেলজিয়াম কানাডা ডেনমাৰ্ক বহুত কেইটা আছে এই কেইটা মিলি নেটৰ সৃষ্টি হৈছিল এতিয়া চোৱা এতিয়া ইউএসএসআৰ কম নেকি হা ইউএসএসআৰ কম নেকি কম ভাবিছা নেকি ইমান বিশাল এটা ডাঙৰ দেশ হয় নে নহয় ই সেইটো সময়তো আটাইতকৈ ডাঙৰ আছে আজি ই 15টা খণ্ডত বিভক্ত হৈছে 15টা খণ্ডত বিভক্ত হৈছে ইউএসএসআৰ তথাপিও বিশ্বৰ ভিতৰত নাম্বাৰ 1ত আছে চিন্তা কৰাচোন কিমান ডাঙৰ এটা দেশ বুজি পাইছা সো ইউএসএসআৰ কম নহয় তো ইউ কম নহয় ইউৰ তাৰো বুদ্ধি বহুত বেছি সো ই কি কৰি দিলে বলে আৰে ই নেটো বনাই দিছে মোক কোৱাও নাই মই পিছ পৰি থাকিম নেকি মোক যদি হিয়তে মিলিয়েতি আক্ৰমণ কৰে মই বাচিব লাগিব নে নালাগে মইও বাচিব লাগিব ৰ নেটো ফেটো সব শিকাই দিম তন্তক ইউএসএ হা কাৰ লগত লাগিছে তই গমেই পোৱা নাই দাদাৰ লগত দাদাগিৰি কৰিব আহিছ তোৰ দাদাগিৰি গুটেখিনি এৰাই দিম সাসুন মই কি কৰো মই এতিয়া ওয়ার্স অফ প্যাক্ট বনাম কি বনাম ওয়ার্স অফ প্যাক্ট ই বনাই দিলে আৰু এটা সংগঠন আৰু এটা গ্ৰুপ কোনে ইউএসএসআর আৰু ই খুলি দিলে ওয়ার্স অফ প্যাক্ট 1955 1955 ই বনাই দিলে ওয়ার্স অফ প্যাক্ট আৰু ইউ কেইবাটাও দেশক মজবুত দেশক লৈ থিয় হলে আসুন নেটো মুখ আক্রমণ কৰিবলৈ ইউএসএ এতিয়া আমিও ৰেডি হৈ আছো একদম হাতিয়াৰ লৈ একদম ডিসকাউন্ট কৰি গুটেইখিনি উৰাই দিম হয় না নহয় গতিকে তেওঁলোক ৰেডি হৈ গল ইয়াত কোন কোন আছিল আলবেনিয়া বুলগেৰিয়া চেকোস্লোভাকিয়া জার্মান হাঙ্গেরি পোল্যান্ড সোভিয়েত সংঘ এই কেটা মিলি বনাই দিলে কি ওয়ার্স অফ প্যাক্ট সো পৰীক্ষাত আহে ওয়ার্স অফ প্যাক্ট কেতিয়া বনোৱা হৈছিল 1950 অথবা ওয়ার্স অফ প্যাক্টত থকা দুটা সদস্য ৰাষ্ট্ৰৰ নাম লিখি দিলে হল ইয়াৰ পৰা ইয়াৰ পিছত আমেৰিকাই কি কৰিলে বলে তই এটা বনাবি তই কি কৰিবি এটা বনাবি ওয়ার্স অফ প্যাক্ট মোৰ নেটতো আছে দেখিছো কিমান সদস্য ৰাষ্ট্ৰ আছে তোৰ পৰা বহুত বেছি সদস্য ৰাষ্ট্ৰ আছে আৰু তই এতিয়া ওয়ার্স অফ প্যাক্ট বনাইছ ল তোৰ ওপৰত ধামাকা কৰিম মই আৰু দুটা বনাই দিম কি কৰিবি তই কি কৰিবি তোৰ দম আছে মোৰ লগত ক্যাপাসিটি খেলিবলৈ মই দুটা বনাই দিম তই এটা বনাইছো কি ডাল মোৰ উখাড়ি লৈছ তোৰ নিচিনা মই দুটা বনাই দিব পাৰো আৰু ইয়াৰ পৰা সদস্য ৰাষ্ট্ৰ আৰু বেছি কৰি দিব পাৰো মোৰ ইমান পাৱাৰ আছে সো আমেৰিকাই কি কৰি দিলে ইউনাইটেড ষ্টেট অফ আমেৰিকাই কি কৰি দিলে আৰু দুটা কি কৰি দিলে সংগঠন খুলি দিলে এটা হৈ গল সেটো এটা হৈ গল সেন্টো বুজি পাইছা আৰু দুইটাও 1955 ই যেতিয়াই বনাইছে কিউ দুটা আৰু এক্সট্ৰা বনাই ললে কোনে এইটো বনাইছিলে ইউএসএ দুইটা ইউএসএ ৰ সংগঠন হয় আৰু এইটো সংগঠন আছিল ইউএসএসআৰ বুজি পাইছা এটা সেটত কোন কোন আছিল অস্ট্রেলিয়া ফ্রান্স নিউজিল্যান্ড থাইল্যান্ড পাকিস্তান আৰু সেন্টত আছিল ইৰাণ ইৰাক পাকিস্তান তুৰ্কী ব্ৰিটেন মার্কিন যুক্তরাষ্ট্র বুঝি পাইছা সো দুইটা কি কৰি দিলে দুইটা দলে নিজৰ সদস্য ৰাষ্ট্ৰ বঢ়াই দিলে আৰু এতিয়া পুৰা ৰেডি হৈ আছে কেতিয়া যুদ্ধ কৰিম একদম পুৰা মানে পুৰা দুটাৰ মাজত কি আছিল সংশয় আছিল যে কেতিয়া লাগিম কিন্তু ডাইৰেক্টলি লাগিবও নোৱাৰে কাৰণ দুইটা অধিকাৰী আছিল পাৰমাণৱিক হাতিয়াৰৰ আৰু দুইটাই এটা আনটোক ভয় পাই আছিল সেই কাৰণে এই কেইটাটো বনোৱা হৈছে বাট তেওঁলোকে যুদ্ধ কৰা নাছিলে যেহেতু যুদ্ধ হলে এটা পক্ষৰ ক্ষতি হ'ব নেকি এতিয়া মই কাৰোবাৰ লগত যদি কাজিয়া কৰো তেতিয়া হলে অকল মুৰে ক্ষতি হ'ব নে অকল তাৰে ক্ষতি হ'ব তাৰ লগত যদি মই যুদ্ধ কৰিবলৈ যাও বেলেগ এজন লৰাৰ লগত যদি মই যুদ্ধ কৰিবলৈ যাও অথবা মাৰপিট কৰিবলৈ যাও নিশ্চয় ময়ো তাৰ কিবা নহলে কিবা ক্ষতি কৰিম আৰু নিশ্চয় হিউ মোক কিবা নহলে কিবা ক্ষতি কৰিব সো দুই পক্ষৰ ক্ষতি হ'ব সেই কাৰণে হিয়তে ডাইৰেক্টলি যুদ্ধ কৰা নাছিলে কিন্তু পৰিস্থিতি এনেকুৱা হৈ গৈছিল যে খেখত তেওঁলোকৰ মাজত যুদ্ধ হ'ব যেনেই লাগিছিল আৰু সেইটো সংকট কত সৃষ্টি হৈছিল সেইটো বিশেষকৈ কিউবা সংকট বাৰ্লিন আৰু কোৰিয়া সংকট কিউবা সংকট বাৰ্লিন সংকট আৰু কোৰিয়া সংকট ঠিক আছে তে কিউবা সংকট কিউবাৰ কাৰণে তো থাৰ্ড ওয়াৰ্ল্ড ওয়াৰ হ'ব বুলি মানে লাগিছিল যে কিউবা সংকটত কিউবাত যেটো সংকট সৃষ্টি হৈছিল এই সংকটত এনেকুৱা লাগিছিল যে এতিয়া আৰু থাৰ্ড ওয়াৰ্ল্ড ওয়াৰ হ'ব তৃতীয় বিশ্বযুদ্ধ হ'ব ইয়াৰ পিছত কোৰিয়াটো হৈছিল একেই ধৰণত বাৰ্লিনত হৈছিল একেই ধৰণত সো এইখিনিৰ বিষয়ে এতিয়া আমি ডিসকাশন কৰিম তোমালোকে এইখিনি অলপমান স্ক্ৰিনশ্বট লৈ লোৱা অথবা তোমালোকে এইখিনি নোট কৰি ললে নোট কৰি লোৱা এতিয়া চোৱা বন্ধুসকল কিউবা সংকট যেটো নেকি প্ৰথম যেটো হেঁচা হেঁচিৰ সৃষ্টি হৈছিল আমি চাম কেইবাটাও আছে তাৰ ভিতৰত বাৰ্লিন কোৰিয়া আৰু কিউবা সংকট স্পেশালি এই দুটাৰ মাজত সংঘাতৰ কেন্দ্ৰবিন্দু ঠিক আছে কাৰ ইউএসএসআৰ আৰু ইউএসৰ মাজত যেটো যুদ্ধ হৈছিল তাৰ প্ৰধান কেন্দ্ৰ একেটাই আছিল এটা ফাৰ্স্ট আমি চাম কিউবা সংকট কিউবাত কি হৈছিল ঠিক আছে কিউবা কি আছিল কিউবাত কেনেকৈ সংকট লাগিছে এই দুইটা
লৈ দুইটাৰ মাজত যে কাজিয়া হৈছিলে কিউবাক লৈ কি হৈছিলে সেই সংকটটো আমি আলোচনা কৰিম ঠিক আছে ঘটনাটো হল তোমালোকৰ আৰম্ভণি কৰো যেতিয়া আমি ইয়াৰ পৰাই আৰম্ভ কৰিম ইউএছএছআৰয়ে আমেৰিকাই কি কৰিছিলে চোৱা আৰম্ভণিটো আমেৰিকাৰ পৰাই হৈছিলে আমেৰিকাই কি কৰিছে সোভিয়েট ইউনিয়নৰ কাষতে থকা তুৰ্কীক ই নিজৰ কৰি লৈছিলে বুজি পাইছা ইয়াৰ ইউএছএছআৰৰ লগতে থকা তুৰ্কীক কি কৰিছিলে তুৰ্কী এটা সৰু ৰাষ্ট্ৰ ইয়াক কোনে কৰি লৈছিলে ইউএছএ নিজৰ হাত কৰি লৈছিলে আৰু এইটো খঙতে ইউএছএছআৰৰ খং উঠি গল মোৰ ওচৰে ৰাষ্ট্ৰ তোৰ কবজাত আহিব তোৰ আদৰ্শ মানি চলিব কেনেকুৱা কথা হল ভাই তোক দেখুৱাই আছো গতিকে মই কি কৰিম মই তোৰ কিউবাক লৈ যাম মই তোৰ কাক লৈ যাম কিউবাক লৈ যাম কিউবাক ঠিকছে পটালে ভাই তুই মোৰ লগত আহি যা তোক কি সুবিধা লাগে তোৰ ভাই আছে তোৰ ভাই ইমান বৃহৎ দেখিছনে নাই তোক যি লাগে সব ব্যৱস্থা মই কৰি দিম সকলো বস্তু তোক দি দিম তই মোৰ আদৰ্শৰ চৰকাৰ বনাই পিনে মোৰ জনপ্ৰিয়তা ইয়াত বঢ়া আৰু তোক যি লাগে অস্ত্ৰ পাৰমাণৱিক অস্ত্ৰ যি লাগে বন্দুক লাগে যি লাগে AK-47 লাগে মানে তোক যি লাগে আৰু মোৰ পৰা লৈ যা আৰু তই শান্তি থাক মই তোৰ লগত আজিৰ পৰা তোৰ ভাই ঠিক আছে তোৰ ভাই আৰু তই মোক ককাই বুলি ভাবিবি আমি দুজন একেলগত চলিম যি কৰিম একেলগত কৰিম ইয়াৰ কথা শুনাৰ লগে লগে কিউবাটো আৰু গদগদ হৈ গল কিউবা কি হৈ গল গদগদ হৈ গল বাপৰে মই তো পুৰা পাৱাৰফুল হৈ যাম মই কি কৰিম এতিয়া মই এতিয়া ইউএছৰ লগত টক্কৰ মাৰিব পাৰিম মোৰ হাত কোনে ধৰিছে ইউএছএছআৰে ধৰিছে এতিয়া ইমান দিনৰ পৰা মোক খেচি থকা ইউএছএ এতিয়া তোক মই ধমকাম কাৰণ এতিয়া মই কাৰ পাৱাৰত চলিম এতিয়া মই ইউএছএছআৰৰ পাৱাৰত চলিম এটো দম হৈ গল কাৰ কিউবাৰ আৰু কিউবাই কি কৰি দিলে চোৱা 1957 চনত ফিডেল কাস্ট্ৰো হেৰি হৈ গল তাৰ মিনিষ্টাৰ প্ৰধানমন্ত্ৰী হৈ গল ৰাষ্ট্ৰপতি হৈ গল বুজি পাইছা প্ৰেসিডেন্ট হৈ গল কোন ফিডেল কাস্ট্ৰো 1957 চনত ফিডেল কাস্ট্ৰো যেতিয়াই তাৰ প্ৰধানমন্ত্ৰী হৈছে অৰ্থাৎ প্ৰেসিডেন্ট হৈছে হোৱাৰ লগে লগে তাত সাম্যবাদী চৰকাৰ বনাই দিলে তাৰ যেটো চৰকাৰ হৈ গল সেইটো কি সাম্যবাদী আৰু সাম্যবাদী আইডিঅলজিটো কাৰ পৰা লোৱা ইউএছএছআৰৰ পৰা লোৱা লগে লগে মাথা ক্ৰেক হৈ গল কাৰ ইউএছএ ভাবিলে মোৰ থালত খাই মোৰ থালতে বিন্দা কৰিছে কোনে কিউবাই ই মোৰ লগতে থাকি ই আইডিঅলজি ফলো কৰি আছে ইউএছএছআৰৰ হা তো ইমান ভয়ংকৰ নেকি বাপৰে বাপ কিউবাক তো মই এনেকুৱা ভবাই নাছিলো কিউবাই মোৰ লগত এনেকুৱা কৰিব বুলি কিউবা দেখোন বিৰাট ডেঞ্জাৰাস ই কেনেদৰে বিশ্বাসঘাতকতা কৰিলে মোৰ লগতে থাকি মোৰকে এতিয়া হি গলা চেপি মাৰিব বিচাৰে হা ই কাৰ আইডিঅলজি ফলো কৰি আছে ইউএছএছআৰৰ আইডিঅলজি ফলো কৰি আছে কোনে কিউবা এতিয়া আহি গল কাৰ খং ইউএছএৰ খং বুজি পাইছা এতিয়া কি হল চোৱা তেতিয়া কি কৰিলে জন এফ কেনেডি আছিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি জন এফ কেনেডি আৰু তাত এটা চোৰাংচোৱা সংস্থা আছিলে CIA বুলি কয় চোৰাংচোৱা সংস্থা এইটোৱে কিবা ৰাষ্ট্ৰৰ ভিতৰত অথবা আমেৰিকাৰ ওচৰে পাজৰে কিবা হৈছে নেকি সেইটোৰ ওপৰত নজৰ ৰাখে বুজি পাইছা এটা আমাৰ যেনেকুৱা হেৰি আছে কি কয় নামটো মই পাহৰি গৈছো নামটো মই ভালদৰে মনত নহয় ইছৰো গতিকে তেনেদৰে কি আছে তাতো এটা চোৰাংচোৱা সংস্থা আছে কত আমেৰিকাৰ যাৰ নাম আছিল CIA ঠিক আছে ISI এনডিএটো আছিল ISI ঠিক আছে আৰু তাত কি আছিল CIA আছিল হেতু চোৰাংচোৱা সংস্থা নজৰ ৰাখে কিবা দেখে আক্ৰমণ কৰিছে নে নাই কিবা কৰিছে নে নাই এইখিনি তেওঁলোকে কি কৰিছিল নজৰ ৰাখে ঠিক আছে আৰু তেওঁলোকে যদি যুদ্ধৰ কিবা এটা পৰিস্থিতি গম পায় অথবা কাখত থকা কোনোবা ৰাষ্ট্ৰই তেওঁলোকৰ লগত বিশ্বাসঘাতকতা কৰিছে অথবা কাৰোবাৰ ওপৰত আক্ৰমণ কৰিব লাগে তেতিয়া হলে তেওঁলোকে এইখিনি ডিসিশন লয় ঠিক আছে আৰু এইখিনি বস্তু কি হৈছিলে তেওঁলোকে কিউবাৰ ওচৰত চলাইছে বুলি মানে কিউবাক তেওঁলোকে ষড়যন্ত্ৰত ফাসাইছে বুলি অথবা কিউবাৰ ওপৰত আক্ৰমণ কৰিব বুলি ইউএছএছআৰে সন্দেহ কৰিলে ইউএছএছআৰে কি সন্দেহ কৰিলে যে কিউবাৰ ওপৰত আমেৰিকাই আক্ৰমণ কৰিব কিউনে ক'লে তাৰ নিকিতা খুছৰেভ ইয়াৰ নিকিতা খুছৰেভ আছিলে প্ৰেসিডেন্ট নিকিতা খুছৰেভে কি কৰিলে কি ক'লে যে আমেৰিকাই কিউবাৰ ওপৰত আক্ৰমণ কৰিব লাগিব আৰু মোৰ ভাই যেহেতু কিউবা মানে নহয় মোৰ ভাই কোন যেহেতু কিউবা গতিকে কিউবাক বচাবলৈ মই যাবই লাগিব আৰু সেই কাৰণে হি কি কৰি দিলে সাগৰৰ পথেৰে জাহাজ পটাই কি কৰি দিলে
ইয়াতে মিসাইল আনি দিলে সেই পাৰমাণৱিক হাতিয়াৰ যিবিলাক একেবাৰে ধ্বংসকাৰী আছিলে যেটো নেকি জাপানৰ হিৰোশ্বিমা আৰু নাগাসাকিত যিখিনি ঘটনা হৈছে কিন্তু সকলোৱে গম পায় গতিকে তেনেদৰে কেইটামান মিসাইল আনি থৈ দিলে ইয়াত একেবাৰে কাৰ চিধাচিধি কৰি থৈ দিলে ইউএছএ এতিয়া অলপমান গৰ্বৰ যেতিয়া ইউএছএ কৰিব কি কৰিব কিউবা এৰি দিব মিসাইল আৰু গোটেই আমেৰিকা শেষ তাৰ মানে কানৰ তলতে বন্দুক লগাই থৈছে হয় না নহয় যে তই দুষ্টামি কৰিলেই তোৰ কাম শেষ কৰাই দিম হয় না নহয় কোনে কৰিলে কামটো ইউএছএছআৰে আৰু ইপিনে পুৰা গৰজি উঠিল কোন ইউএছএছআৰ বাপ ৰে বাপ তাৰ ইমান সাহস মোৰ ৰাষ্ট্ৰ লৈছে এতিয়া ইয়াত আনি মিসাইল থৈ আছে তাক মই এৰিম নেকি হা তোৰ ইমান হিম্মত হৈ গল ইউএছএছআৰ দেখিলম তো ই কি কৰিলে ইউ একে পথে কি কৰিলে এই জাহাজ বিলাক অহা বন্ধ কৰিবলৈ তাৰ সামৰিক বাহিনী পঠাই দিলে আৰু মাছ বাটতে কি কৰি দিলে বন্ধ কৰি দিলে ইয়াতে আৰু তৃতীয় ওয়াৰ্ল্ড ওয়াৰ হ'ব যেন লাগিছিল কি থাৰ্ড ওয়াৰ্ল্ড ওয়াৰ হ'ব যেন লাগিছিল বুজি পাইছা ওয়াৰ্ল্ড ওয়াৰ হ'ব যেনই লাগিছিল মানে হ'বই যেন লাগিছিল কাৰণ এতিয়া ই যদি কিবা দিগদাৰ কৰে ই পাৰমাণৱিক অস্ত্ৰ দি দিব ঢালি দিব আৰু ইও নিজৰ সৈন্য বাহিনী সৈন্য সামন্ত জাহাজ লৈ গৈছে যে তোকো মই কি কৰি দিম তোকো মই উৰাই দিম গতিকে দুইটাৰ মাজত পুৰা টনা অজুৰা লাগি গৈছে পুৰা হেঁচা লাগিছে মানে থাৰ্ড ওয়াৰ্ল্ড ওয়াৰ হ'বই যেন লাগি গৈছে তাৰ মুহূৰ্তত কি হৈ গল মাজত সোমাই গল ইউএনও মাজত কোন সোমাই গল ইউএনও কোন আছিলে সকলোৰ বিচাৰপতি ৰাষ্ট্ৰসংঘ হয় নে নহয় বিশ্বত যেতিয়া কিবা এটা সমস্যা হয় সকলোৰ সমাধান কোনে কৰে ইউএনও কৰিব বুজি পাইছা কাৰণ ইউএনও সকলোৱে মিলি বনাইছে সব ৰাষ্ট্ৰ তাৰ কি হয় অংশ হয় ইউএনৰ হয় নে নহয় ইউএনও কিমান চনত হৈছিল 1945 হয় নে নহয় 1945 চনত ইউএনও গঠিত হৈছিল আৰু এই ইউএনত যেহেতু সকলোৰ বিচাৰপতি ইউএনও গতিকে এইটো বিচাৰ লৈ গল কোনে এইটো বিচাৰ লৈ গল তাৰ আমেৰিকাৰ ঠিক আছে আমেৰিকাৰ হেৰি প্ৰেসিডেন্টে ৰৈ পিনে কি কৰি দিলে তাক বিচাৰটো দিলে বলে চাকচোন ৰাছিয়াই কি কৰিলে ৰাছিয়াই মোৰে ওচৰত মোৰে কিউবাত ই মিসাইল আনি থৈ দিছে আৰু এতিয়া হি মোকে বিচাৰে এতিয়া এইটো কেনেকৈ হ'ব ঠিক আছে যদি ৰাছিয়াই তাৰ মিসাইল বিলাক ইয়াৰ পৰা আতৰাই লৈ নাযায় তেতিয়া হলে মই সিধা ৰাছিয়াত আক্ৰমণ কৰিম এইটো ভাবুকি দিলে কোনে ইউএছএ ঠিক আছে পিছত কি হৈ গল ইউএছএ এইটো ভাবুকি দিয়াৰ লগে লগে কি হৈ গল নিকিতা খুচৰেভ ঠিক আছে নিকিতা খুচৰেভ আৰু ইউএনৰ মাজত এটা বৈঠক হল যেহেতু সেইটো সময়ত ইউএছএছআৰৰ ৰাষ্ট্ৰপতি আছিল নিকিতা খুচৰেভ আৰু ইউএনৰ প্ৰেসিডেন্টৰ মাজত এটা মিটিং হল তেতিয়া ইউএনৰ প্ৰেসিডেন্ট আছিল ইউ ট্ৰাষ্ট কোন আছিল ইউ ট্ৰাষ্ট কোন আছিল মই ইয়াত লিখি দিছো ইউ ট্ৰাষ্ট কাৰ ইউএনৰ হয় না নহয় ইউএনৰ প্ৰেসিডেন্ট কোন আছিল ইউ ট্ৰাষ্ট আছিল ইউ ট্ৰাষ্ট আৰু ইয়াৰ ৰাষ্ট্ৰপতিৰ মাজত বৈঠক হল ঠিক আছে বৈঠক হোৱাৰ পিছত তাত আলাপ আলোচনা হল বলে কি তই বলে ৰাছিয়া খুদিছে কোনে ইউ ট্ৰাষ্টে খুদিছে তই বলে আমেৰিকাৰ ওচৰতে আমেৰিকাৰ কানৰ তলতে তই বলে মিসাইল ৰাখি থৈ দিছ তই যদি তাৰ কানৰ তলত এইটো মিসাইল ফাটাই দিও তেতিয়া হলে তাৰ গোটেই অংশ শেষ হৈ যাব জলিপৰি বিনাশ হৈ যাব তই এইটো কাম কিয় কৰিলি হা তোৰ ইমান সাহস হৈ গল নেকি মই থকা সত্ত্বেও তই এনেকুৱা কাম কৰি দিলি ইউএছএছআৰে কয় ভাই আপুনি গোটেই কথাটো নাজানে গোটেই কথাটো ইতিহাস আপুনি জানিব লাগিছিল আপুনি চাওকচোন আমেৰিকাই মোৰ লগত কি কৰিছে হা আমেৰিকাই মনে মনে যুদ্ধৰ প্ৰস্তুতি চলাই আছিল হয় নহয় তাৰ যিজন ৰাষ্ট্ৰপতি জন এফ কেডনি আৰু CIA সিহঁতে মনে মনে কি কৰিছিল কিউবাৰ ওপৰত আক্ৰমণ হানিব বিচাৰিছিল কিয় আক্ৰমণ হানিব বিচাৰিছিল কাৰণ কিউবাই মোৰ আইডিওলজি ফলো কৰে এতিয়া তাৰ স্বাধীন ৰাষ্ট্ৰ তাৰ যি ইচ্ছা মন যায় হি তাকে কৰিব হি যদি মোৰ সাম্যবাদী আদৰ্শ লৈছে তেতিয়া হলে আমি আমেৰিকাৰ কি আহে আৰু যায় হা হি আমেৰিকাই কিয় কিউবাক ধমকি দিব যে তোক মই মাৰি পেলাম সেই কাৰণে তো মই ইয়াক সৈন্য বাহিনী পঠাই দিছো মই ইয়াক মিসাইল ৰাখাই থৈ দিছো যাতে কিউবাৰ ওপৰত আমেৰিকাই আক্ৰমণ হানিব নোৱাৰে সেই কাৰণে থৈছো এতিয়া আমেৰিকাই আগতে প্ৰমিস কৰক যে আমেৰিকাই কিউবাৰ ওপৰত আক্ৰমণ নকৰে যদি ই প্ৰমিস কৰে তেতিয়া হলে মই মোৰ মিসাইল আতৰাই লৈ আহিম তেতিয়া কি কৰিলে ইউ ট্ৰাষ্টে কলে আচ্ছা ঠিক আছে মই এইটো কথা আমেৰিকাক খুদি চাম আমেৰিকাই কি কয় তেতিয়া আমেৰিকাক কলে যে আমেৰিকা আপুনি বলে এনেকা কাম কৰিছে আপুনি বলে কিউবাক ধমকি দিছে এই কিউবাক ধ্বংস কৰি দিব কিউবাই কিয় ৰাছিয়াৰ আদৰ্শ ফলো কৰিছে সেই কাৰণে বলে আপুনি তাক ধ্বংস কৰি দিব তেতিয়া আমেৰিকাই কলে নাই নাই তেনেকুৱা ধৰণৰ কোনো কথাই হোৱা নাই
মই কিউবাক কেতিয়া কৈছো আক্ৰমণ কৰিবলৈ? কিউবাটো মোৰে ওচৰৰে ৰাষ্ট্ৰ, হয়নে নহয়? মোৰ অলপমান খং উঠিছে ঠিকেই, কাৰণ কিউবাই কিয় তাৰ আদৰ্শ ফলো কৰিব? সি মোৰ লগত থাকি কিয় তাৰ বেলেগৰ আদৰ্শ ফলো কৰিব? আচ্ছা ঠিক আছে, মই ইয়াত প্ৰমিস কৰিছো মই আৰু কিউবাৰ ওপৰত আক্ৰমণ নকৰো, কিউবাক মই ধমকি নিদিও। এতিয়া কিউবাৰ পৰা যিখিনি মিসাইল ইউএসএসআৰে পঠাইছে কিউবালৈ, এই গোটেইখিনি মিসাইল, এই গোটেইখিনি তেওঁলোকে মিসাইল লৈ যাব লাগে, পাৰমাণৱিক অস্ত্ৰ লৈ যাব লাগে। তেতিয়া কি কৰিছে ইউএসএসআৰে নিজৰ মিসাইলখিনি আকৌ নিজৰ দেশলৈ লৈ গল, আৰু এইটো আছিল কিউবা সংকট। এই কিউবা সংকটত যুদ্ধ হ'ব যেন লাগিও যুদ্ধটো হোৱা নাই। গতিকে এইখিনি বুজি পাইছা? যদি তোমালোকে এইখিনি স্ক্ৰিনশ্বট মাৰিব লাগে মাৰি লোৱা। এতিয়া আমি আলোচনা কৰিম বাৰ্লিন সংকট। এতিয়া চাই থাকা বন্ধুসকল বাৰ্লিন সংকট। আমি কিউবা সংকট পঢ়িলো, এতিয়া চাম আমি বাৰ্লিন সংকটটো। বাৰ্লিন সংকটটো কেতিয়া সৃষ্টি হৈছিলে? সেইটো দ্বিতীয় বিশ্বযুদ্ধ সেকেন্ড ওয়ার্ল্ড ওয়াৰৰ পৰা, সেকেন্ড ওয়ার্ল্ড ওয়ার, ঠিক আছে, ওয়ার্ল্ড ওয়াৰৰ পৰা সৃষ্টি হৈছিলে। কেনেকৈ? যেহেতু সেইটো সময়ত চক্ৰ শক্তি আৰু মিত্ৰ শক্তি আছিলে, আৰু মিত্ৰ শক্তিত কোন কোন আছিলে? মিত্ৰ শক্তিত আছিলে ৰাছিয়া, ফ্ৰান্স, ব্ৰিটেইন আৰু ইউএসএ। যেতিয়া এই মিত্ৰ শক্তিয়ে চক্ৰ শক্তিক হেৰুৱাইছিলে, এই হেৰুৱা টিমত আছিলে কোন? জাৰ্মানী। হেৰুৱা টিমত কোন আছিলে? জাৰ্মানী। আৰু সেইটো সময়ত জাৰ্মানীৰ যিটো বাৰ্লিন চহৰ, সেইটো বহুতো প্ৰসিদ্ধ আছিলে। তাত হিটলাৰ আছিলে, আৰু হিটলাৰে বহুত এটা সমৃদ্ধশালী অঞ্চল বনাই ৰাখিছে। তাৰ অঞ্চলটো ইমান ধুনীয়া মানে ক'বই নালাগে। বাৰ্লিনৰ কাৰণে সকলো পাগল, বাৰ্লিনৰ কাৰণে সকলো পাগল। তাৰ যিটো মানে কেপিটেল হয় সেইটো আছিলে বাৰ্লিন, আৰু বাৰ্লিন জাৰ্মানৰ বাৰ্লিনৰ কাৰণে সকলো পাগল। এই চাৰিটাই কি কৰিলে? কৰি ললে এতিয়াতো হিটলাৰো নাই, হিটলাৰৰ কামো শেষ কৰি দিলো, জাৰ্মানীও আমি জিকি গলো। এতিয়া আমাৰ কামটো কি? আমি চাৰিজনে মিলি এই বাৰ্লিনখন ভগাই লম। বাৰ্লিনখন কি কৰিম? ভগাই লম। চাৰিজনৰ চাৰিটা খণ্ড থাকিব, চাৰিজনে চাৰিটা সাইড লৈ থাকিব বাৰ্লিনৰ, ইজনৰ এটা, সেইজনৰ এটা, সেইজনৰ এটা, সেইজনৰ এটা। এটো কি হল? চাৰিজনক চাৰিটা সাইড দিয়া হল। বুজি পাইছা? এজনে লৈছে কি? বাৰ্লিনৰ এইটো সাইড ইষ্ট, এজনে লৈছে ওয়েস্ট, এজনে লৈছে নর্থ, এজনে লৈছে সাউথ। বুজি পাইছা? এজনে লৈছে সাউথ। এনেকা চাৰিটা পাৰ্টত কি হৈ গল? ভাগ হৈ গল বাৰ্লিন, ঠিক আছে। কিন্তু পৰিস্থিতিটো কি বেয়া হল চোৱা। পৰিস্থিতিটো কেতিয়া বেয়া হল? যেতিয়াই আৰম্ভ হৈ গল কি? শীতল যুদ্ধ। শীতল যুদ্ধ আৰম্ভণিৰ লগে লগে এতিয়া ইউএসএ কি কৰি দিলে? এই ফ্ৰান্স আৰু ব্ৰিটেইনক নিজৰ পক্ষত লৈ ললে, আৰু ৰাছিয়াক এৰি দিলে অকলে। বুজি পাইছা? এতিয়া ৰাছিয়াই নিজৰ নিজৰ মাজতে থাকি গল, আৰু এই তিনিটা অঞ্চল একলগ হৈ গল। বেলেগ বেলেগ আছিলে, কিন্তু এই তিনিটা অঞ্চল এতিয়া কি হৈ গল? একলগ হৈ গল। ইয়াত কোন কোন আছে? এতিয়া তিনিটা অঞ্চল একলগ হৈ গল। আগতেতো বেলেগ বেলেগ টুকুৰা 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 পাৰ্ট লৈছিলে। এতিয়া ফ্ৰান্স, ব্ৰিটেইন, ইউএসএ একলগ হৈ গল, আৰু একলগ হৈ তেওঁলোকে কি কৰি দিলে? তেওঁলোকৰ অঞ্চলত এটা বিশেষ মুদ্ৰাৰ প্ৰচলন কৰিলে। যে এইটো মুদ্ৰা, তেওঁলোকে মুদ্ৰা কিয় প্ৰচলন কৰিলে? যাতে তেওঁলোকৰ অঞ্চলত নিজে নিজে তেওঁলোকে ব্যৱসায় পাতি কৰিব পাৰে, আৰু এটা ভাল বন্ধুত্বৰ সৃষ্টি হয়, হয়নে নহয়? কিন্তু ইয়াৰ পৰা বৰখাস্ত কৰি দিলে কাক? ৰাছিয়াক, যে তুমি আমাৰ লগত নাই। এতিয়া হিংসাৰ ভাৱটো দেখাই দিলে, হয়নে নহয়? হিংসাৰ ভাৱটো দেখাই দিলে। ৰাছিয়াৰ উঠি গল খং, বোলে বাৰ্লিন আমি একেলগত জিকিছো, আৰু বাৰ্লিনত থাকিবলৈ হলে বাকি তিনিটাৰ লগত মোৰ বন্ধুত্ব লাগিবই, হয়নে নহয়? বাৰ্লিনে কি কৰিব? তাৰ পৰা বহুতো মানে বস্তুৰ আদান প্ৰদান হয়, হয়নে নহয়? আমদানি ৰপ্তানি হয়। এতিয়া আমদানি ৰপ্তানি কৰিব নোৱাৰে ৰাছিয়াই, কাৰণ ফ্ৰান্স, ব্ৰিটেইন আৰু ইউএসএ বেলেগ মুদ্ৰা চলে, ৰাছিয়াৰ তাত বেলেগ মুদ্ৰা চলে। এতিয়া কেনেকৈ হ'ব? এতিয়া ৰাছিয়াৰ মুদ্ৰাটো সিহঁতে নলয়, বস্তু সামগ্ৰী তাত নিদিয়ে, হয়নে নহয়? কত নিদিয়ে? এই বাৰ্লিনৰ যিটো অঞ্চল, সেই অঞ্চলত সামগ্ৰী নিদিয়ে, আৰু তেওঁলোকে বেলেগ এটা মুদ্ৰা ছপাই লৈছে। সেই কাৰণে এতিয়া এইটো কিহৰ কাৰণে হৈছে? শীতল যুদ্ধৰ কাৰণে হৈছে। শীতল যুদ্ধ যদি নহলে হয়, তেতিয়াহলে ইউএসএ আৰু ৰাছিয়াৰ মাজত দুশ্মনী নহলে হয়, আৰু দুশ্মনী নহলে তেওঁলোকে এনেকুৱা কাম নকৰিলে হয়। এতিয়া এইটো কাম কিহৰ কাৰণে কৰিছে? দুশ্মনীৰ কাৰণে কৰিছে। তেওঁলোকে বিশেষ এটা মুদ্ৰাৰ প্ৰচলন কৰি দিছে এইটো অঞ্চলত। আৰু এই ইষ্ট যিটো আমাৰ ৰাছিয়া আছিলে, ইষ্ট ৰাছিয়াক অকলে এৰি দিলে। এতিয়া ৰাছিয়া এৰিব নেকি? ৰাছিয়াওতো কম নহয়, রাশিয়া যে মানি লব তেনেকুৱাটো কথা নহয়। রাশিয়াই কি কৰি দিলে বোলে আচ্ছা তন্তে কি কৰিবি নতুন মুদ্ৰা প্ৰচলন কৰিছ ন 1948 চনৰ 23 জুন তাৰিখে তেওঁলোকে যেহেতু এই তিনিটা মিলি কি কৰিলে এই তিনিটা মিলি নতুন মুদ্ৰাৰ প্ৰচলন কৰিছিলে। একদিন পিছত মাত্ৰ একদিন পিছত অৰ্থাৎ 1948 চনৰ 24 জুন তাৰিখে ই কৰি দিলে পথ বন্ধ বোলে তন্তে ইয়াৰ পৰা মোৰ ইয়ালৈ আহিব নোৱাৰো তন্তৰ পথ বন্ধ হৈ গল যা তন্তে মুদ্ৰা বনাবি
মই তন্তক এৰি দিম, মই তন্তৰ পথে বন্ধ কৰি দিছো। দম থাকিলে মোৰ ইয়াত ভৰি দি চাবি, ভৰি কাটি তাতে ৰাখি দিম। ঠিক আছে, মোৰ তাত আহিব নোৱাৰো তন্তে। এতিয়া কি কৰি দিলে, ৰাছিয়াই পথ বন্ধ কৰি দিলে। এতিয়াতো আৰু লাগি গ'ল দুয়োটাৰ মাজত সমস্যা, হয় নে নহয়? কাৰণ যদি ইয়াৰ পোনে পোনে ৰাস্তা নাছিলে, মানে ভাগ ভাগ আছিলে, এনেকুৱা ধৰি লোৱা এইটো যিটো ভাগ হৈছিলে তেনেকুৱা মিলাই পিনে এনেকুৱা ভাগ হৈছিলে। আৰু যিহেতু এইকেইটা ভাগ বেলেগ বেলেগ আছিলে, এতিয়া জাৰ্মানী ফ্ৰান্স যদি হেৰিত আহিবলগীয়া হয়, ধৰি লোৱা এইটো অঞ্চল বেলেগৰ, এইটো অঞ্চল বেলেগৰ, এনেকুৱা বেলেগ বেলেগ অঞ্চলত বিভক্ত হৈ আছিলে দেই, 4টা অঞ্চলত বিভক্ত হৈ আছিলে, বুজি পাইছা? 4টা অঞ্চলত বিভক্ত হৈ আছিলে। এতিয়া যদি ধৰি লোৱা ফ্ৰান্স আহিব বিচাৰে ব্ৰিটেইনত, তেতিয়াহ'লে ই কাৰ ৰাস্তা দি আহিব লাগে? ৰাছিয়াৰ ৰাস্তা দি আহিব লাগে, বুজি পাইছা? ফ্ৰান্স যদি, বুজাই দিছো মই ভালদৰে, চাই লোৱা তোমালোকে, ইয়াত বস্তুখিনি কনচেপ্ট ক্লিয়াৰ হোৱা নাই ন? ধৰি লোৱা মানে পাৰ্ট পাৰ্ট হৈ আছে। এতিয়া এইটো কাৰ হয়? ৰাছিয়াৰ অংগ। এতিয়া যদি ধৰি লোৱা এইটো সাইডত কোন আছে? ফ্ৰান্স। ফ্ৰান্স আহিব বিচাৰে ক'ত? ব্ৰিটেইনত, তেতিয়াহ'লে ই ৰাছিয়াৰ ৰাস্তা লৈ আহিব লাগে। কিন্তু ৰাছিয়াৰ ৰাস্তা বন্ধ কৰি দিছে, এতিয়া ইয়াত গৈ আটকি যাব, গতিকে ই আহিব নোৱাৰে। সেইকাৰণে কি কৰি দিলে, সি আটকি যায় বুলি সি ৰাস্তা বন্ধ কৰি দিলে, ৰাস্তা নিদিয়ে, ই গোটেই ঘাট পথ বন্ধ কৰি দিলে, হয় নে নহয়? এতিয়া কি কৰিলে, এই তিনিওটাই কি কৰিলে, আকাশী মাৰ্গেৰে বস্তু অনানি আৰম্ভ কৰি দিলে। যিমানখিনি বস্তু নিব লাগে সব হেলিকপ্টাৰেৰে পঠিয়াই দিয়ে, বুজি পাইছা? ডাইৰেক্ট হেলিকপ্টাৰেৰে ইয়াত পঠিয়াই দিয়ে, বুজি পাইছা? ডাইৰেক্ট হেলিকপ্টাৰেৰে পঠিয়াই দিয়ে। আৰু কি কৰিলে, আৰু এটা কামো কৰিলে ব্ৰিটেইনে, কি কৰিলে, ব্ৰিটেইনৰ যিজন প্ৰধানমন্ত্ৰী আছিলে ট্ৰুমেনে, ব্ৰিটেইনত কি কৰিলে, আণৱিক ক্ষেপণাস্ত্ৰ বনাই দিলে। ব্ৰিটেইনৰ সেই সময়ৰ প্ৰধানমন্ত্ৰী ট্ৰুমেনে কি কৰি দিলে, ব্ৰিটেইনত এটা এনেকুৱা সামৰিক ঘাটি বনাই দিলে, এনেকুৱা আণৱিক ক্ষেপণাস্ত্ৰ বনাই দিলে, যাৰ পৰা চিধা চিধি পোনে পোনে কাক মাৰিব পাৰে? ৰাছিয়াক মাৰিব পাৰে। পোনে পোনে কাক মাৰিব পাৰে? ৰাছিয়াক মাৰিব পাৰে। তেনেকুৱা এটা ক্ষেপণাস্ত্ৰ বনাই দিলে। ৰাছিয়াৰ আৰু বেছি খং উঠি গ'ল, হা? তেওঁলোকে ক্ষেপণাস্ত্ৰলৈকে ৰেডি কৰি দিছে মোৰ বিপক্ষে। চাওকচোন সিহঁতৰ সাহস, কিখিনি কাম কৰিছে, ঠিক আছে? মনে মনে ভয়ো পাই আছে, হয় নে নহয়? ইহঁত আছে 3টা একেটা অঞ্চলত, মোৰ এটা সৰু অঞ্চল, মুক্ত সিহঁতে উৰাই দিব পাৰে। সেইকাৰণে ভয় পাই সি কি কৰি দিলে, 1949 চনৰ মে মাহত বাৰ্লিন অৱৰোধ উঠাই লয়। সি কি কৰি দিলে, বাৰ্লিন অৱৰোধ উঠাই দিলে, বোলে নাই এতিয়া আৰু ৰাস্তা ঘাট নাথাকে, টেনচন কৰিব নালাগে, আমাৰ মাজত আগৰ দৰে সম্পৰ্ক থাকিব, তোমালোকে অহা যোৱা কৰিবা, মই অহা যোৱা কৰি থাকিম, ঠিক আছে? এটা কিহৰ কাৰণে? তোমালোকে মুদ্ৰা বেলেগ বনাইছা, বনাই লোৱা, মোৰ একো আপত্তি নাই। তোমালোকে মুদ্ৰা বেলেগ বনাইছা তো, বনাই পিনে তোমালোকে 3টা চলি থাকা, মোৰ একো আপত্তি নাই। মই তোমালোকৰ যিটো পথ বন্ধ কৰিছিলো সেই পথটো খুলি দিছো, অহা যোৱা কৰা, একো অসুবিধা নাই। এইটো সংখ্যা লাহে লাহে বৃদ্ধি হবলৈ ধৰিলে, আৰু লাহে লাহে মানুহবিলাকে ৰাছিয়াত থাকিবলৈ ভয় কৰিলে। ৰাছিয়াৰ মানুহবিলাকে ৰাছিয়াত, মানে বাৰ্লিনৰ যিটো অঞ্চল, যিটো ৰাছিয়াই লৈছিলে, সেই অঞ্চলত এতিয়া মানুহ থাকিবলৈ ভয় কৰিলে। ভাবিলে এইটোতো সৰু অঞ্চল, যদি বাই চান্স ইহঁত 3টাই, অৰ্থাৎ ফ্ৰান্স, ব্ৰিটেইন আৰু USA মিলি যদি আমাক হত্যা কৰি দিয়ে, তেতিয়াহ'লে কাম শেষ হৈ যাব। ইয়াতকৈ ভাল আমি কি কৰিম, ৰাছিয়াৰ এইটো যিটো বাৰ্লিনৰ অঞ্চল, সেই অঞ্চল এৰি আমি ক'ত যামগৈ, আমি সেই বাকি 3টাৰ অংশত, অৰ্থাৎ ব্ৰিটেইন, ফ্ৰান্স আৰু USৰ অংশলৈ আমি গুচি যাম। কাৰ অংশলৈ গুচি যাম? ফ্ৰান্স, ব্ৰিটেইন আৰু USৰ অংশলৈ গুচি যাম। এতিয়া এনেকুৱা 30 লাখ পলায়ন কৰে, কৰ পৰা? ৰাছিয়া, মানে বাৰ্লিনৰ ৰাছিয়া যিটো আছিলে সেইটো অঞ্চলৰ পৰা এইটো অঞ্চলত আহি যায়। 30 লাখ মানুহ ৰাছিয়াৰ অঞ্চলৰ পৰা ক'ত আহি যায়? USৰ অঞ্চললৈ আহি যায়, বুজি পাইছা? আৰু এইটো আহাৰ লগে লগে খং উঠি গ'ল আকৌ ৰাছিয়াৰ, হয় নে নহয়? USSRৰ খং উঠি গ'ল। ই বাৰ্লিনত বনাই দিলে এটা দেৱাল, এনেকুৱা ওখ কৰি এটা দেৱাল বনাই দিলে। এই দেৱাল বনোৱাৰ কাৰণটো কি আছিলে? এইটো দেৱাল কিমান? প্ৰায় 28 মাইল দীঘল এটা দেৱাল বনাই দিলে, বোলে যা, এতিয়া তন্তে এই দেৱাল পাৰ কৰি যাবও নোৱাৰিবি, এই দেৱালত তন্তক গোটেইখিনিক ৰাখিছো, এতিয়া তন্তে দম থাকিলে যাবি আৰু তাত। বাৰ্লিন দেৱাল বনাই দিলে, বুজি পাইছা? বাৰ্লিন দেৱাল বনাই দি দিলে আৰু ক'লে তন্তৰ অহা যোৱা বন্ধ, এতিয়া মানুহ আৰু পলায়ন কৰিব নোৱাৰিবি, ঠিক আছে? কিন্তু আকৌ কি হ'ল, 1999 হ'ল, ঠিক আছে? 1989ত বাৰ্লিন দেৱাল ভাঙি পেলোৱা হ'ল। বাৰ্লিন দেৱাল কি হৈ গ'ল? ভাঙি পেলোৱা হ'ল। এতিয়া পৰীক্ষাত আহে বাৰ্লিন দেৱাল কেতিয়া ভাঙা হৈছিলে? তেতিয়াহ'লে 1989। আৰু ইয়াৰ পিছত 1990 চনত কি হৈ গৈছিলে? যিহেতু কি হৈ গৈছিলে, এই গোটেই
ইষ্ট তোমালোকৰ বাৰ্লিন হয় না নহয় জাৰ্মানী ইষ্ট জাৰ্মানী আৰু ৱেষ্ট জাৰ্মানী গোটেইখিনি একলগ হৈ গল আৰু গোটেইখিনি একলগ হৈ স্বাধীনভাৱে থাকিবলৈ আৰম্ভ হৈ গল ঠিক আছে গোটেইখিনি আকৌ একলগ হৈ গল ঠিক আছে যেহেতু বাৰ্লিন দেৱাল উঠি গল গতিকে ৰাছিয়াৰো পতন হৈ গল গতিকে এতিয়া গোটেইখিনি অঞ্চল এতিয়া কি হৈ গল আকৌ পুৰণা জাৰ্মানৰ নিচিনা হৈ গল সো এইটো আছিল তোমালোকৰ কি সংকট বাৰ্লিন সংকট নিশ্চয় তোমালোকে বুজি পাইছা ৰিভিজন লাগিলে কবা দেই আকৌ এবাৰ মই বুজাই দিম শৰ্টকাটত ঠিক আছে সো বৰ্তমান তোমালোকৰ মানে সময়টো অলপ শৰ্ট আছে মই এইখিনি বুজাই দিছো আৰু নেক্সট এটা তোমালোকৰ থাকি গল কোৰিয়া সংকট এই কোৰিয়া সংকটটো বেলেগ এটা ভিডিঅত বুজাই দিম দিগলীয়া হৈ যায় লেকচাৰ বিলাক ন তোমালোকে কবা মানে ভাল লাগে না নালাগে যদি কব কোৱা শর্ট কৰি দিম তেতিয়াহলে মই শর্টও কৰি দিব পাৰো কিন্তু শর্ট কৰিলে তোমালোকৰ কনসেপ্ট ক্লিয়াৰ নহব সেই কাৰণে মই দিগলীয়া কৰিছো যাতে তোমালোকৰ একেবাৰে ভালদৰে কনসেপ্টটো বুজি পোৱা আৰু কনসেপ্ট বুজি পালে তোমালোকৰ সকলো বস্তু সহজ হৈ পৰিব সেই কাৰণে মই কনসেপ্টৰ ওপৰত বিশেষ ধ্যান দিছো যাতে তোমালোকৰ গোটেই কনসেপ্ট মাথাত সোমাই যায় আৰু তোমালোকে বুজি বুজি অৰ্থাৎ বনাই বনাই লিখিব পাৰা সো আজিলৈকে ইমানেই ধন্যবাদ